স্বাগতম জনাইছো। নতুন দিল্লীৰ পৰা কৰোনা ভাইৰাছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বাতৰি আহিছে। দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই আজি সংবাদমেলত প্ৰকাশ কৰিছে যে দিল্লীত ভয়ংকৰভাৱে কৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকা কৰা হৈছে আৰু এই যদি সংখ্যা অব্যাহত থাকে তেনেহলে দিল্লীত অহা জুলাই মাহত অৰ্থাৎ জুলাই মাহৰ শেষ দিনটোলৈকে 31 জুলাই পৰ্যন্ত দিল্লীত 5.5 অৰ্থাৎ 5.5 লাখ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হ'ব পাৰে। অত্যন্ত উদ্বেগজনক তথ্য। কেৱল মাত্ৰ দিল্লীতে 5.5 লাখ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হ'ব পাৰে। এই কথা আজি দিল্লী ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ বৈঠকৰ পিছত সাংবাদিকক জনাইছে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই বৈঠকত উপস্থিত থকাৰ কথা আছিল, কিন্তু কালিৰে পৰা মনীষ সিসোদিয়াৰ জ্বৰ আৰু কাহ হৈ আছে। ফলত তেওঁ নিজকে সেলফ আইসোলেশন নিজকে আছুতীয়াকৈ ৰাখিছে আৰু আজি তেওঁৰ চেম্পল পৰীক্ষা কৰা হ'ব। সেয়েহে মনীষ সিসোদিয়া আজি এই বৈঠকখনত অংশগ্ৰহণ কৰিছিল আৰু মনীষ সিসোদিয়া লেফটেনেণ্ট জেনেৰেল আজি লেফটেনেণ্ট গভৰ্ণৰ উপস্থিত আছিল। এই বৈঠকখনত এই কথাটো প্ৰকাশ কৰিছে যে দিল্লীত এতিয়াও সামাজিক সংক্ৰমণ হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰিছে। কালি মনীষ সিসোদিয়াই আশংকা প্ৰকাশ কৰিছে যে দিল্লীত সামাজিক সংক্ৰমণ হৈছে নেকি, কিন্তু দিল্লীৰ যি চৰকাৰ, দিল্লী চৰকাৰৰ আজি যি বৈঠক আছে ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ, এই বৈঠকত এই কথাটো প্ৰকাশ কৰিছে যে দিল্লীত এতিয়াও সামাজিক সংক্ৰমণ হোৱা নাই আৰু দিল্লীত কেন্দ্ৰীয় চৰকাৰে জনোৱা মতে দিল্লীত এতিয়াও সামাজিক সংক্ৰমণৰ কোনো ধৰণৰ তথ্য কেন্দ্ৰীয় চৰকাৰে পোৱা নাই। দিল্লীৰ যি উপমুখ্যমন্ত্ৰীগৰাকী তেওঁ এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে, উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে আৰু সেইমতে দিল্লীত কেৱল মাত্ৰ এই জুন মাহৰ অহা বাকী দিনকেইটাত 15,000 অতিৰিক্ত বিচনাৰ প্ৰয়োজন হ'ব হস্পিটেলসমূহত। মনীষ সিসোদিয়াই এই মন্তব্য কৰিছে আৰু এই যি অতিৰিক্ত বিচনাৰ প্ৰয়োজন হ'ব তাৰ মূল কাৰণ হৈছে যে সংখ্যা বৃদ্ধি হ'ব। দিল্লীত প্ৰতি 12.8 দিন অৰ্থাৎ 13 দিনতকৈ কম সময়ত দিল্লীত কৰোনা আক্ৰান্তৰ সংখ্যা দুগুণ হৈছে। কেৱল মাত্ৰ যি 13 দিনতকৈ কম 12.8 দিনত দুগুণ হোৱা বুলি যি তথ্য প্ৰকাশ কৰিছে, সেই অনুসৰি জুলাই শেষলৈকে 80,000 অতিৰিক্ত বিচনাৰ প্ৰয়োজন হ'ব। 80,000 অতিৰিক্ত বিচনা লাগিব এই কোভিড আক্ৰান্তসকলক হস্পিটেলত ৰাখিবলৈ আৰু 12.8 দিনত যি দিল্লীত এই দুগুণ হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। দিল্লী চৰকাৰে ইতিমধ্যে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেওঁলোকে এই কথাটো প্ৰকাশ কৰিছিল। বৰ্তমানলৈকে দিল্লীত 29,934 জন লোক আক্ৰান্ত হৈ আছে কৰোনা ভাইৰাছত আৰু এই সংখ্যা বৃদ্ধি পাব এই 15 জুনৰ ভিতৰত, অৰ্থাৎ আজি 9 তাৰিখ। দিল্লীত 17,712টা আৰু এক্টিভ কেছ আছে আৰু 874 জনৰ ইতিমধ্যে মৃত্যু হৈছে। আজি যি বৈঠক আছে এই বৈঠকত এটা গুৰুত্বপূৰ্ণ উল্লেখ কৰিছিল আৰু সেই অনুসৰি মনীষ সিসোদিয়াই এটা কথা প্ৰকাশ কৰিছে যে কেৱল মাত্ৰ 15 জুন তাৰিখৰ ভিতৰতেই দিল্লীত সংখ্যা এই বৰ্তমান যি আজি 29 লাখ সংখ্যা আছে, 29,000 সংখ্যা আছে, এইটো 44,000 হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। অৰ্থাৎ আগন্তুক 6টা দিনৰ ভিতৰত তেওঁ প্ৰকাশ কৰিছে যে 5,000তকৈ বেছি লোক দিল্লীত আক্ৰান্ত হ'ব কেৱল 6টা দিনৰ ভিতৰত কমেও। আৰু এই তথ্য অনুসৰি তেওঁ যি তথ্য দিছে তেনেহ'লে 30 জুন পৰ্যন্ত অভাৱনীয় হাৰত বৃদ্ধি পাব আৰু 30 জুন পৰ্যন্ত 15,000কৈ অতিৰিক্ত বিচনাৰ প্ৰয়োজন হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত যি সংখ্যা বৃদ্ধি হ'ব গৈ 80,000কৈ অতিৰিক্ত বিচনাৰ প্ৰয়োজন হ'ব। দিল্লী চৰকাৰে এটা সিদ্ধান্ত লৈছিল। দিল্লী চৰকাৰে ঘোষণা কৰিছিল যে দিল্লীত কেৱল দিল্লীৰ বাসিন্দাসকলেহে চিকিৎসা কৰিব পাৰিব, কিন্তু কালি লেফটেনেণ্ট গভৰ্ণৰে এই নিৰ্দেশৰ বাতিল কৰে। তেওঁ এই নিৰ্দেশৰ পিছত তেওঁ নিজাকৈ নিৰ্দেশ দিয়ে আৰু এই নিৰ্দেশটো অভাৰৰুল কৰি পেলাই নিৰ্দেশ দি সকলো লোকৰ বাবে দিল্লীত চিকিৎসা গ্ৰহণৰ সেৱা মুকলি থাকিব এই কথাটো প্ৰকাশ কৰে। দিল্লী চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল যে কোভিড টেষ্ট কেৱল মাত্ৰ চিমটমিক যিসকলৰ লক্ষণ আছে কোভিডৰ তেওঁলোকৰহে হ'ব। এচিমটমিক অৰ্থাৎ লক্ষণ নথকা লোকৰ পৰীক্ষা নহয়। এইটো লেফটেনেণ্ট গভৰ্ণৰে অভাৰৰুল কৰিছে আৰু আজিৰ বৈঠকত মনীষ সিসোদিয়াই এই বিষয়টো উপস্থাপন কৰিছিল। লেফটেনেণ্ট গভৰ্ণৰক এই বিষয়টো উঠাই ল'বৰ কাৰণে অনিল বাইজালক তেওঁ আহ্বান জনাইছিল, কিন্তু লেফটেনেণ্ট গভৰ্ণৰ অনিল বাইজালে এই যি তেওঁ দিয়া নিৰ্দেশ, দিল্লী চৰকাৰৰ নিৰ্দেশক অভাৰৰুল কৰি তেওঁ যি নিৰ্দেশ দিছিল যে দিল্লী সকলোৰে বাবে মুকলি থাকিব, সকলোৱে চিকিৎসা ল'ব পাৰিব দেশৰ সকলো প্ৰান্তৰ লোকে আৰু লক্ষণ নথকা লোকেও প্ৰয়োজনত তেওঁ কোভিড পৰীক্ষা কৰাব পাৰিব। এই দুটা সিদ্ধান্ত তেওঁ দিছিলে আৰু এই ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ আজি এই বৈঠকৰ পাছতে এইটো কথা স্পষ্ট হৈ পৰিছে যে দিল্লীত ভয়ংকৰ হাৰত কোভিডৰ সংক্ৰমণ হৈছে আৰু সংক্ৰমণ বৃদ্ধি পাইছে আৰু 31 জুলাই পৰ্যন্ত কেৱল দিল্লী ৰাজ্যখনত মহানগৰ এলেকাত নেশ্যনেল কেপিটেল ৰিজন NCR এই এলেকাটোতে 5.5 লাখ লোক আক্ৰান্ত হ'ব। মনীষ সিসোদিয়াই কালিয়ে গণসংক্ৰমণৰ কথা প্ৰকাশ কৰিছিল, আশংকা প্ৰকাশ কৰিছিল, যদিও আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে DDMৰ বৈঠকত গণসংক্ৰমণৰ কথা অস্বীকাৰ কৰিছে, কিন্তু মনীষ সিসোদিয়াই কালি কি কথাটো প্ৰকাশ কৰিছিল এবাৰ সেই কথা আপোনালোকক জনাইছো। दिल्ली में कोरोना के मामले बढ़ रहे हैं, ये तो सब हम देख ही रहे हैं। कोरोना की स्थिति पर चर्चा करने के लिए कल SDMA यानी स्टेट डिजास्टर मैनेजमेंट अथॉरिटी की बैठक होनी थी। स्टेट डिजास्टर मैनेजमेंट अथॉरिटी SDMA को LG साहब चेयर करते हैं और मुख्यमंत्री जी उसके वाइस चेयरपर्सन हैं। तो कल की जो बैठक बुलाई गई थी इसमें सबसे महत्वपूर्ण चर्चा होनी है
कोरोना की स्थिति पर जाहिर तौर पर, और कोरोना का अभी स्टेटस क्या है दिल्ली में, क्या कोरोना कम्युनिटी स्टेज पे पहुंच गया है, कम्युनिटी स्प्रेड स्टेज पे पहुंच गया है, इस पे चर्चा होनी थी। इस बात पर चर्चा होनी थी कि अगर कम्युनिटी स्टेज पर पहुंच गया है, कम्युनिटी स्प्रेड पर पहुंच गया है दिल्ली में कोरोना, तो उसकी स्ट्रेटेजी फिर क्या होगी। इसके लिए कल सभी डेटा के साथ और दिल्ली कुछ एक्सपर्ट्स बुलाए गए हैं, एक्सपर्ट्स के साथ चर्चा होनी है। जैसा मैंने पहले बताया था, मुख्यमंत्री जी की तबीयत ठीक नहीं है, उनको थोड़ा फीवर है और उनके गले में कफ है, जो हम इसको भी सीरियसली लेके चल रहे हैं। उनका कल कोरोना का टेस्ट होना है, इसीलिए मुख्यमंत्री जी ने अपने आप को आइसोलेट किया है। अभी वो कल से कोई मीटिंग भी नहीं कर रहे हैं इस मीटिंग के लिए। लेकिन क्योंकि कोरोना का स्प्रेड बढ़ रहा है और अगर कल एसडीएमए में ये तय होता है कि ये कम्युनिटी स्प्रेड है, तो पूरी की पूरी स्ट्रेटेजी बदलेगी दिल्ली सरकार की। इसलिए मुख्यमंत्री जी ने कहा है कि ये मीटिंग कल की जानी चाहिए, और उन्होंने दिल्ली सरकार की ओर से मुझे ऑथराइज किया है उस मीटिंग में शामिल होने के लिए। ये इम्पोर्टेंट है क्योंकि मुख्यमंत्री जी चाहते हैं कि ये मीटिंग हो और इसमें पूरी तरह से एक्सपर्ट्स के साथ में चर्चा होकर दिल्ली पे ये रहे। तो कल की मीटिंग में मुख्यमंत्री जी शामिल नहीं हो पाएंगे, लेकिन मीटिंग होगी एसडीएमए की और उस पर एक्सपर्ट्स के साथ में चर्चा होगी। और अगर ये होता है कि कम्युनिटी स्प्रेड हुआ है, अगर एसडीएमए में बैठ के एक्सपर्ट्स की राय से ये तय होता है, तो फिर पूरी की पूरी स्ट्रेटेजी दिल्ली में कोरोना से लड़ने के लिए बदलनी होगी, उस पर चर्चा हो। ইয়াৰ পাছতে আজি যি বৈঠক অনুষ্ঠিত হ'ল, এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত মনীষ চিচুডিয়াই মন্তব্য কৰিছে যে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে জনাইছে যে গণসংক্ৰমণ হোৱা নাই, আৰু এই কথাটো স্পষ্ট কৰি দিছে যে এই যি ৰাজ্যপাল উপৰাজ্যপালে এই তেওঁৰ যি নিৰ্দেশ দিছে দিল্লী চৰকাৰৰ নিৰ্দেশৰ ওপৰত, সেই নিৰ্দেশ তেওঁ বাতিল নকৰে বুলি প্ৰকাশ কৰিছে। মনোজ চিচুডিয়াই আজি ঘণ্টা সময়ৰ পূৰ্বে সাংবাদিকক কি কথা কৈছিল সেয়া জনাইছোঁ। 15 जुलाई तक 33,000 बेड्स की आवश्यकता होगी और 31 जुलाई तक 80,000 बेड्स की आवश्यकता होगी कोरोना के मरीजों के लिए। 15 जून तक 44,000 केसेस होंगे और करीब 6,600 बेड्स की आवश्यकता होगी। 30 जून तक 1 लाख केसेस पहुंच जाएंगे और 15,000 बेड्स की आवश्यकता होगी। 15 जुलाई तक करीब 2.25 लाख केसेस हो जाएंगे और 33,000 बेड्स की आवश्यकता होगी, और 31 जुलाई तक करीब 5.5 लाख केस पहुंच जाएंगे दिल्ली में और उसके लिए करीब 80,000 बेड्स की आवश्यकता होगी। 15 जुलाई तक 33,000 बेड्स की आवश्यकता होगी और 31 जुलाई तक 80,000 बेड्स की आवश्यकता होगी कोरोना के मरीजों के लिए। 15 जून तक 44,000 केसेस होंगे और करीब 6,600 बेड्स की आवश्यकता होगी। 30 जून तक 1 लाख केसेस पहुंच जाएंगे और 15,000 बेड्स की आवश्यकता होगी। 15 जुलाई तक करीब 2.25 लाख केसेस हो जाएंगे और 33,000 बेड्स की आवश्यकता होगी, और 31 जुलाई तक करीब 5.5 लाख केस पहुंच जाएंगे दिल्ली में और उसके लिए करीब 80,000 बेड्स की आवश्यकता है।